বটাবাৰী জাতীয় বিদ্যালয়ৰ যিজন অধ্যক্ষ আছে তেখেতে হোৱাটছএপৰ মেছেজ যোগে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ বিৰুদ্ধে কিবা এটা মন্তব্য দিয়া আমি দেখা পাইছো। আমি তেখেতক অতি সোনকালেই 5 বজাৰ আগতে তেখেতক দলগাঁও থানাত উপস্থিত হ'বলৈ আহ্বান জনাইছো। যদি আহি উপস্থিত নহয় নুৰজামাল নামৰ সেই মানুহজন তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম। যদি আৰক্ষীয়ে তেখেতক ধৰিব নোৱাৰে তেতিয়াহ'লে আমি দলগাঁও আঞ্চলিক আমচুৰ ফালৰ পৰা তেখেতৰ ঘৰ ঘেৰাও কাৰ্যসূচী ল'ম। লগতে যি স্কুল পঢ়ায় বটাবাৰী জাতীয় বিদ্যালয় সেইটো কিন্তু ঘেৰাও কাৰ্যসূচী লোৱা হ'ব। আমচুৰ পৰা এইটো তেওঁক ৱাৰ্ণিং দিয়া হৈছে, 5 বজালৈ সময় বান্ধি দিয়া হৈছে। যদি সেই সময়মতে তেখেতক কৰায়ত্ব কৰিব নোৱাৰে অন্যথায় আমি কিন্তু ৰাইজ বহি নাথাকো। দলগাঁৱৰ যিমান যুৱ সমাজ আছে তেওঁৰ ওপৰত কিন্তু ব্যৱস্থা এটা লোৱা হ'ব। আমি এজাহাৰ দিছো দলগাঁও থানাত। এজাহাৰ দিয়াৰ পিছতো কিন্তু এতিয়ালৈ আৰক্ষীয়ে তেখেতক ধৰাত কোনো ধৰণৰ সক্ষম আমি দেখা পোৱা নাই। 5 বজালৈ আমি আকৌ এবাৰ কৈছো, 5 বজালৈ সময় বান্ধি দিছো আৰক্ষীক। যদি তেওঁক কৰায়ত্ব কৰিব নোৱাৰে আমি কিন্তু সদায় নিৰতেও